হনুমান চিৰঞ্জীৱী কিয়? বৰ্তমান সময়ত হনুমান ক'ত আছে? বন্ধু বান্ধৱীসকল, হিন্দু পৌৰাণিক গ্ৰন্থত এই বিশ্ব ব্ৰহ্মাণ্ডৰ শেষলৈকে জীয়াই থকা 7জন চিৰঞ্জীৱীৰ কথা উল্লেখ কৰা হৈছে। আজিৰ কাহিনীটো হৈছে সত্যযুগ, দ্বাপৰ আৰু ত্ৰেতা যুগৰ এই মহাযোদ্ধাসকলৰ কাহিনী, যিয়ে মৃত্যুকো পৰাস্ত কৰি সময়ৰ সীমা অতিক্ৰম কৰি গৈছে। জীৱন মৃত্যুৰ চক্ৰ ভাঙি এই চিৰঞ্জীৱীসকল এতিয়াও জীয়াই আছে। তেন্তে তেওঁলোকে কাৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁলোকৰ অপেক্ষা কেতিয়াবা শেষ হ'বনে নহয়? যদি হ'ব, তেন্তে কেতিয়া শেষ হ'ব? এই 7জন চিৰঞ্জীৱী এতিয়া ক'ত আছে আৰু কি ৰূপত আছে? আৰু আমাৰ সন্মুখলৈ কিয় নাহে আৰু আমাৰ সন্মুখলৈ আহিলে কি হ'ব? এই 7জন চিৰঞ্জীৱীৰ এই অনন্য কাহিনীয়ে আপোনালোকক ৰহস্য প্ৰকাশ কৰিব পাৰে। এই আপোনাক মৃত সঞ্জীৱনী আৰু অমৃত তত্ত্বৰ গুৰুত্ব বুজাব পাৰে। সপ্ত চিৰঞ্জীৱীৰ এই কাহিনীটো সত্যযুগৰ পৰা আৰম্ভ হৈ কলি যুগৰ শেষলৈকে চলি থকা যুগ যুগ ধৰি অপেক্ষাৰ কাহিনী। এতিয়া এই গোটেই কাহিনীটোৰ লগত বহুতো প্ৰশ্ন জড়িত হৈ আছে। প্ৰশ্নটো হ'ল, কোন এই সপ্ত চিৰঞ্জীৱী? আজিও যদি তেওঁলোকৰ অস্তিত্ব আছে, তেন্তে ক'ত আছে? আমাৰ এই যুগ অৰ্থাৎ কলি যুগ শেষ হ'বলৈ ওলোৱাটো সঁচা নেকি? সঁচাকৈয়ে পৃথিৱীত আহিব নেকি কল্কিৰ প্ৰলয়? এই বিশ্ব ব্ৰহ্মাণ্ডই আকৌ এবাৰ নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে নেকি? আৰু কল্কি কোন? কল্কি আৰু কলিৰাজৰ ৰহস্য কি? বন্ধু বান্ধৱীসকল, আজি মই এই 7জন সপ্ত চিৰঞ্জীৱীৰ ভিতৰত হনুমান বাবাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আপোনালোক সকলোৱে জানে ৰামায়ণৰ আটাইতকৈ ধুনীয়া চৰিত্ৰ কাৰ আছিল? আচলতে ৰামায়ণৰ নায়ক শ্ৰীৰাম হ'লেও ৰামায়ণৰ আটাইতকৈ সুন্দৰ চৰিত্ৰ হ'ল হনুমান, যাক আমি ৰুদ্ৰ বা শিৱৰ অৱতাৰ বুলিও গণ্য কৰোঁ। প্ৰাচীন ভাৰতৰ শ্লোকত সপ্ত চিৰঞ্জীৱীৰ তালিকাত হনুমানৰ নাম সন্নিৱিষ্ট কৰা হৈছে। এই সপ্ত চিৰঞ্জীৱীৰ ৰহস্যৰ উত্থাপিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে, যেতিয়া শ্ৰীৰামে নিজৰ শৰীৰ ত্যাগ কৰি এই সংসাৰ এৰি থৈ গ'ল, তেতিয়াহ'লে হনুমান এতিয়াও ইয়াত কিয় আছে? আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ শেষলৈকে তেওঁ থকাৰ উদ্দেশ্য কি? কিন্তু তাতোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, তেওঁ কেনেকৈ চিৰঞ্জীৱী হৈ পৰিল? এই প্ৰশ্নবোৰৰ উত্তৰ ৰামায়ণত পোৱা যায়। কোৱা হয় যে, যেতিয়া হনুমানে লংকাত মাতৃ সীতাৰ ওচৰলৈ ৰামৰ বাৰ্তা লৈ গৈছিল, তেতিয়া যোৱা কেইবামাহো যন্ত্ৰণাত ভুগি থকা সীতা মাতাক হনুমানৰ এই বাৰ্তা তেওঁৰ যন্ত্ৰণা বহু পৰিমাণে উপশম কৰিছিল, আৰু সেয়েহে তেওঁ হনুমানক বৰদান দিলে যে তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ শেষলৈকে জীয়াই থাকিব। বন্ধু বান্ধৱীসকল, হনুমান চিৰঞ্জীৱী হোৱাৰ কাৰণ কি আপোনালোকে জানেনে? এই সত্যৰ উত্তৰ তেওঁৰ শৈশৱৰ ঘটনাৰ পৰা পোৱা যায়। শৈশৱত হনুমানে আকাশত জিলিকি থকা ৰঙা সূৰ্যক ফল বুলি গণ্য কৰি ডাৱৰৰ সিপাৰে গৈ সূৰ্যক গিলিবলৈ ওলাইছিলহে মাত্ৰ, তেতিয়াই ইন্দ্ৰই তেওঁক নিজৰ বজ্ৰৰে আঘাত কৰিলে, যাৰ ফলত তেওঁ পৃথিৱীত আহি পৰিল। হনুমান ইমান বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল যে তেওঁৰ জীয়াই থকাটো প্ৰায় অসম্ভৱেই আছিল। তেতিয়া হনুমানৰ পিতৃ বুলি গণ্য কৰা পৱনদেৱে সমগ্ৰ বিশ্বৰ বতাহ বন্ধ কৰি দিলে। বায়ু অবিহনে কাৰো জীয়াই থকাটো সম্ভৱ নাছিল। এনে পৰিস্থিতিত 33 কোটি দেৱ দেৱীয়ে হনুমানক সুস্থ কৰাই নহয়, বহু শক্তিও প্ৰদান কৰাৰ লগতে বিশ্ব ব্ৰহ্মাণ্ডৰ শেষলৈকে চিৰদিন জীয়াই থকাৰ আশীৰ্বাদ প্ৰদান কৰে। কেৱল ৰামায়ণৰ কাহিনীতেই নহয়, ৰামায়ণৰ পিছতো হনুমানৰ কথা মহাভাৰততো
উল্লেখ আছে। ৰামায়ণ যুগৰ পাছত হনুমানে মহাভাৰতত ভীমৰ লগতো যুদ্ধ কৰিছিল আৰু অৰ্জুনেও মহাভাৰতৰ যুদ্ধৰ আগতে তেওঁৰ পৰা সহায় বিচাৰি গৈছিল। তাৰ পিছত তেওঁ অৰ্জুনক পোনপটীয়াকৈ সহায় কৰাৰ পৰিৱৰ্তে অৰ্জুনৰ ৰথৰ ওপৰত বহাটোহে সঠিক বুলি ভাবিছিল আৰু সেইবাবেই অৰ্জুনক কোনেও পৰাস্ত কৰিব নোৱাৰিলে। কলিযুগত মহাকবি তুলসীদাসে কৈছিল যে ৰামায়ণৰ সমগ্ৰ কাহিনী তেওঁক হনুমানে নিজেই বৰ্ণিত কৰিছিল আৰু তেতিয়াহে তেওঁ এনে সুন্দৰ ৰামচৰিত মানস আৰু হনুমান চালিচা ৰচনা কৰিছিল। এনেদৰে পৌৰাণিক বিশ্বাস অনুযায়ী হনুমান চিৰঞ্জীৱী কিয় হ'ল আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল, যদি তেওঁ এতিয়াও জীয়াই আছে তেন্তে এই সময়ত তেওঁ ক'ত আছে আৰু তেওঁ কিয় মানুহৰ সন্মুখলৈ নাহে? শ্ৰীলংকাৰ মানুহে বিশ্বাস কৰে যে পিডৰু পৰ্বতত এটা জনজাতীয় সম্প্ৰদায় আছে, যিয়ে হনুমানক তেওঁলোকৰ ইষ্ট দেৱতা বুলি গণ্য কৰে আৰু তেওঁলোকে প্ৰতি ৪১ বছৰৰ মূৰে মূৰে হনুমানৰ চৰণত পূজা কৰে। তেওঁলোকৰ মতে চৰণ পূজাৰ সময়ত প্ৰতি ৪১ বছৰৰ মূৰে মূৰে হনুমান তালৈ আহে। সেই সময়ত তাত এক বিশাল উৎসৱ পালন কৰা হয়। ইয়াৰ সমান্তৰালকৈ হনুমানে ৰামেশ্বৰ ধামৰ সমীপৰ গন্ধমাদন পৰ্বততো তপস্যাত নিয়োজিত বুলিও বিশ্বাস কৰা হয়। শ্ৰীমদ ভাগৱত পুৰাণৰ মতে হনুমান এতিয়াও কিমপুৰুষত জীয়াই আছে। আজিৰ তিব্বত অঞ্চলত কিমপুৰুষ বুলি কোৱা হয়। কিছুমান পৌৰাণিক কাহিনীত এইটোও কোৱা আছে যে ৰাৱণক হত্যা কৰাৰ পিছত যেতিয়া শ্ৰীৰামে অযোধ্যাৰ পৰা নিজৰ শৰীৰ ত্যাগ কৰি বৈকুণ্ঠলৈ উভতি যাব বিচাৰিছিল, তেতিয়া সেই সময়ত হনুমানে সমগ্ৰ অযোধ্যাকে ঘেৰি ধৰিছিল, যাৰ ফলত যমৰাজে শ্ৰীৰামক কোনো পধ্যেই লৈ যাব পৰা নাছিল আৰু ৰামে ভালদৰে জানিছিল যে হনুমান উপস্থিত থকালৈকে তেওঁৰ বৈকুণ্ঠ যোৱাটো কেতিয়াও সম্ভৱ নহয়। তেতিয়া শ্ৰীৰামচন্দ্ৰই পৰিকল্পনা কৰি সৰজু নদীত নিজৰ আঙুঠিটো পেলাই দি হনুমানক ক'লে যে সেই আঙুঠিটো সীতাৰ অন্তিম চিন আৰু এতিয়া হনুমানে গৈ সেই আঙুঠিটো সৰজু নদীৰ তলৰ পৰা উলিয়াই আনিব লাগে। হনুমানেও সেয়াই কৰিলে। তেওঁ সৰজু নদীত সেই আঙুঠিটো বিচাৰি থাকোঁতে পাতালত উপস্থিত হ'ল আৰু তাতেই তেওঁ ভগৱান শিৱৰ ডিঙিত শোভা বৰুৱা বাসুকী নাগক লগ পালে। বাসুকীয়ে হনুমানক কিয় ইয়ালৈ আহিল বুলি সুধিলে আৰু হনুমানে গোটেই কাহিনীটো বৰ্ণনা কৰিলে। তেনেতে বাসুকীয়ে এফালে ইংগিত দি ক'লে, চোৱা, তাত শ্ৰীৰামৰ অগণন আঙুঠি পৰি আছে। তুমি শ্ৰীৰামৰ কোনটো আঙুঠি ল'বলৈ আহিছা? তুমি নিজেই গৈ বিচাৰি উলিওৱা। হনুমানে ওচৰলৈ গৈ দেখিলে যে গোটেই আঙুঠিবোৰ পাহাৰ সদৃশ হৈ পৰি আছে আৰু প্ৰতিটো আঙুঠি দেখিবলৈ একেই। সকলোবোৰতে ৰামৰ নাম লিখা আছে। হনুমানৰ চকুৱে চিনিব পাৰিলে যে প্ৰতিটো আঙুঠি শ্ৰীৰামৰেই, কিন্তু তেওঁ ইয়াৰ ৰহস্যৰ কথা বুজিব নোৱাৰিলে। তেতিয়া বাসুকীয়ে তেওঁক বুজাই দিলে যে এই জগতখন একমাত্ৰ নহয়, এনে আৰু বহুতো বিশ্ব ব্ৰহ্মাণ্ড আছে আৰু প্ৰতিখন বিশ্ব ব্ৰহ্মাণ্ডতে এজন ৰাম, এজন হনুমান আৰু এনে এটা আঙুঠিও আছে। হনুমানেও যি বাসুকীৰ লগত কথা পাতি আছিল, যি ভগৱানৰ শিৱৰ ডিঙিৰ হাৰ, তেওঁ এজন চিৰঞ্জীৱী। তেওঁ শিৱ থকালৈকে জীয়াই থাকিব আৰু শিৱৰ বিষয়ে কোৱা হয় যে তেওঁ হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ সত্য আৰু হনুমান নিজেই শিৱৰ অৱতাৰ বুলি কোৱা হয়। গতিকে এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে হনুমান কিয় অমৰ। কিন্তু ইয়াতে এটা প্ৰশ্ন উত্থাপন হয় যে হনুমান এতিয়াও কিয় জীয়াই আছে, কাৰ অপেক্ষাত জীয়াই আছে? কাৰণ শ্ৰীৰামটো নাই। গতিকে আপোনালোকক কওঁ যে হনুমান ভগৱান বিষ্ণুৰ অন্তিম অৱতাৰ কল্কিৰ বাবে অপেক্ষা কৰি আছে। তেওঁ ৰৈ আছে যাতে কল্কিৰ সহায়ত কলিযুগৰ শেষত কালি ৰাজকো শেষ কৰিব পাৰে।
আমি সকলোৱে শুনাৰ লগতে হনুমান চালিচাটো কোৱা হৈছে যে হনুমান 8 সিদ্ধি আৰু নৱনিধিৰ দাতা। তেওঁৰ হাতত আছে 33 কোটি দেৱ দেৱীৰ শক্তি। গতিকে হনুমান এইবাবে ৰৈ আছে যাতে অষ্টসিদ্ধি আৰু নৱনিধিৰ জ্ঞান আৰু এই সকলো শক্তিক কল্কিক প্ৰদান কৰিব পাৰে। তেওঁৱেই হৈছে ভগৱান শিৱৰ ৰুদ্ৰৰ অৱতাৰ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।